প্ৰথম কথা যে আপুনি সংসদ ঈদৰ দিনা আপুনি নামাজটো ক'ত পঢ়িব? গুৱাহাটীত পঢ়িব নে যোৰহাটত পঢ়িব? বিহুৰ দিনা আপুনি লতাশিলত যাব নে যোৰহাটত যাব? আমাৰ ভোটাৰবিলাকে খুব সাধাৰণ সাধাৰণ কথা চায়। মই হিন্দু মুছলিম সেকুলাৰ কৈছোঁ, আপোনাৰ নামাজ পঢ়িব মন, ক'ত শিকিছে ক'ত শিকা নাইতো আপোনাৰ কথা, কিন্তু নামাজটো আপুনি আমবাৰীত পঢ়িবনে যোৰহাটত গৈ পঢ়িব? বিহুত আপুনি লতাশিল বিহুখন বহুত পুৰণা বিহু, কিন্তু আপুনি এজন MP। এতিয়া আপোনালোকে চাব, দিলীপ শইকীয়াকে চাওক বা প্ৰদান বৰুৱাকে চাওক, ব্যস্ততাৰ মাজতো নিজৰ সমষ্টিটো নেৰে, গধূলি গৈ সমষ্টিত পাই যায়, হয়নে দিলীপ? যিয়ে নাথাকক কিয় গৈ সমষ্টি পাই যায়। সমষ্টিৰ মানুহক মৰম এটা লাগে। আগত তেওঁ নগাঁৱত ইলেকশ্যন খেলিছিল, নগাঁৱত পৰম্পৰাগত ভোট আছিলে, মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে, ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব, মাদ্ৰাছা জ্বলাই দিব। গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল, ভয়ৰ ভোট পাইছিলে। আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে MP বিলাক জিকে, তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে, কিন্তু এইটো জনপ্ৰিয়তাৰ ভোট নহয়, সংখ্যালঘু মানুহৰ মনত সোমোৱা ভয়ৰ ভোট এইটো, যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে, এইটো জনপ্ৰিয়তাৰ ভোট নেকি? এটা জেগাত প্ৰদ্যুৎ বৰদলৈ যাওক, এটা জেগাত আমাৰ কোনোবা এজন MP যাওক, জনপ্ৰিয়তাটো আমাৰ বেছি, কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয় যে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব। গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে, ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে, ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে। যোৰহাটততো ভয় নাই। গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেঞ্চ বিচাৰে। সংসদত তেওঁ মণিপুৰৰ কথা কয়, যোৰহাটৰ কথাটো নকয়। আল্টিমেটলি MP জনক কাৰ কথা ক'ব লাগিব? সেইকাৰণে মই ভাবোঁ যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হ'ব, কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয় এক্সিডেণ্ট নহয়। মই কাকো নাম ধৰি কোৱা নাই, কিন্তু মই য়ং পলিটিচিয়ানসকলক ক'ব খোজোঁ, বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান, তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হৈ, যে যুৱ মৰ্চা কৰিলোঁ, মহিলা মৰ্চা কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ, এসময়ত MLA খেলিলোঁ, বোলে নহয় মোৰ দেউতাৰ MLA আছিল, মই MLA হ'ম। বহুত দিনলৈকে এইটো নচলে। সদায় মোদী ডাঙৰীয়াই সেই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি, মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা, গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে, কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই। কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলেহেঁতেন। গতিকে তৰুণ গগৈতো সকলো হ'ব নোৱাৰে, সকলোতো প্ৰফুল্ল মহন্ত হ'ব নোৱাৰিব, সকলোতো হিতেশ্বৰ শইকীয়া হ'ব নোৱাৰে, সকলোতো শৰৎ সিংহ হ'ব নোৱাৰে। বাপেকৰ মেইন শিষ্যজন ল'ৰা ছোৱালী নহ'বও পাৰে, বাপেকৰ আটাইতকৈ ডাঙৰ শিষ্যজন তেওঁৰ কোনোবা কাৰ্যকৰ্তা হ'ব পাৰে। গতিকে ৰাজনীতি তেজেদি নহয়, ৰাজনীতি পৰিশ্ৰম আৰু কষ্ট দি নিৰ্ধাৰণ হয়। এইটো মই কাকো ব্যক্তিগতভাৱে কোৱা নাই, সকলো য়ং পলিটিচিয়ানক মই ক'ব খুজিছোঁ যে বাপেকৰ নাম লৈ ৰাজনীতি কৰিব নালাগে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগে। কাকো মই ব্যক্তিগতভাৱে কোৱা নাই।